Hello my dear friends, colleague, teachers and students, welcome to my PCD Education YouTube channel. Through this video, you will know the basic need of a sentence. So friends, let's get started without you have to know what is called grammar. Grammar teaches us the correct use of a language is called grammar. যি পুথি পঢ়িলে ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি তাকে গ্ৰামাৰ বুলি কোৱা হয়। এতিয়া কথা হ'ল গ্ৰামাৰ নপঢ়াকৈ আমি ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰোঁনে? ভাষা ক'ব পাৰোঁ, কিন্তু এইটো একেবাৰে 100% শুদ্ধ নহ'ব। লিখাৰ ক্ষেত্ৰতে একেবাৰেই বেলেগ। আমি লিখিবলৈ হ'লে গ্ৰামাৰ জানিবই লাগিব। উইদাউট গ্ৰামাৰ উই ক্যানট স্পিক অর রাইট এ কারেক্ট ল্যাঙ্গুয়েজ। Now what is called language? Every language has its own grammar like English grammar, Italian grammar, Assamese grammar, etc. and so on. প্রত্যেকটো ভাষাৰে কি থাকে একোটা গ্ৰামাৰ থাকে, যেনেকৈ অসমীয়া গ্ৰামাৰ, সংস্কৃত গ্ৰামাৰ, হিন্দী গ্ৰামাৰ। তেনেহ'লে ল্যাঙ্গুৱেজনো কি? উই স্পিক এনি টাইম এনিহুৱেৰ ফ্ৰম আৱাৰ মাউথ। আমি যিকোনো সময়ত যিকোনো ঠাইত মুখেৰে কথা পাতোঁ। দিছ আৰ আৱাৰ স্পিকিং লেংগুৱেজ। এইবোৰ হ'ল আমাৰ কথিত ভাষা। চ' উই কেন চে, আমি ক'ব পাৰোঁ লেংগুৱেজ ইজ এ চাউণ্ড হুইচ উই প্ৰডিউচ ফ্ৰম আৱাৰ ভোকাল কৰ্ড। গতিকে ভাষা কি? যোনবিলাক শব্দ আমাৰ ভোকাল কৰ্ডৰ পৰা উচ্চাৰিত হয়, কল ধ্বনি উচ্চাৰিত হয়, এইবিলাকে হ'ল ভাষা। চ' উই ইউজ চাম ৱৰ্ডছ, যেনেকুৱা আমি কিছুমান শব্দ ব্যৱহাৰ কৰোঁ। সাইন অৰ্থাৎ চিম্বল, চিহ্ন ব্যৱহাৰ কৰোঁ। এণ্ড গেষ্টাৰ্ছ মানে বডি লেংগুৱেজ টু এক্সপ্ৰেছ আৱাৰ থটছ এণ্ড ফিলিংছ টু কনভে আৱাৰ মেছেজ টু আদাৰ্ছ। আমি যেনেকুৱা আনৰ লগত কি কৰোঁ, কিছুমান সাংকেতিক চিন ব্যৱহাৰ কৰোঁ, শব্দ ব্যৱহাৰ কৰোঁ আৰু বডি লেংগুৱেজ ব্যৱহাৰ কৰোঁ। এইবোৰৰ দ্বাৰা কি কৰোঁ, আমি নিজৰ ভাষা ব্যক্ত কৰোঁ আনৰ ওচৰত। বাট উই কেন নট ফুলি কনভে আৱাৰ টেক্সট টু আদাৰ্ছ। কিন্তু এইবোৰৰ দ্বাৰা আমি নিজৰ ভাষাখিনি সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব নোৱাৰোঁ। উইথ দ্য হেল্প অফ চাইন এণ্ড গেষ্টাৰ্ছ। আমি যোনটো কথা ক'লোঁ যে সংকেত আৰু গেষ্টাৰ্ছৰ দ্বাৰা আমি ভাষা সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব নোৱাৰোঁ। দেয়াৰ ফৰ উই হেভ টু ডিপেণ্ডছ অন ৱাৰ্ডছ টু এক্সপ্ৰেছ আৱাৰ থটছ ক্লিয়াৰলি টু আদাৰ্ছ। সেইকাৰণে আমাক কি লাগিব? আমাক ৱাৰ্ড লাগিব, আৰু যাৰ দ্বাৰা আমি কি কৰিম, নিজৰ কথাখিনি, নিজৰ এক্সপ্ৰেশ্যনখিনি, নিজৰ ফিলিংছখিনি আনলৈ পঠিয়াব পাৰোঁ বা কনভে কৰিব পাৰোঁ ক্লিয়াৰলি। চ' উই নিড লেটাৰ্ছ টু ফৰ্ম এ প্ৰডিউচ এ ৱাৰ্ড। গতিকে আমাক কি লাগিব? লেটাৰ লাগিব। আমি যে শব্দবোৰ ব্যৱহাৰ কৰিম, শব্দবোৰ কোৱাৰ কাৰণে আমাক কি লাগিব? লেটাৰ লাগিব। ফৰ এক্সাম্পল বুক, পেন, মেন, এটচেট্ৰা। দেয়াৰ আৰ 3 লেটাৰ্ছ ইন মেন। ইয়াত এই মেন শব্দটো যে আপোনালোকে দেখা পাইছে, ইয়াত 3টা লেটাৰ আছে, যেনেকুৱা এম এটা লেটাৰ, এ এটা লেটাৰ এণ্ড এন এটা লেটাৰ। দেয়াৰ ফৰ আমি একেবাৰে লেটাৰৰ ডেফিনেশ্যন উই কেন চে দ্য চিম্বল বাই হুইচ ইজ ইউজড ইন ৰাইটিং লেংগুৱেজ অন পেপাৰ্ছ ইজ কল্ড লেটাৰ। যিবোৰ সৰু সৰু চিনেৰে কাগজৰ ওপৰত যি ভাষা লিখা হয় তাকে লেটাৰ্ছ বোলা হয়। লেটাৰ্ছ ইন ইংলিছ। ইংৰাজীত 26টা লেটাৰ আছে, যেনেকুৱা এ বি চি ডি একেবাৰে আপ টু জেড লৈকে। এইখিনিলৈ হৈ গ'ল। ইন ইংলিছ অল দ্য লেটাৰ্ছ ৰেঞ্জিং ফ্ৰম এ টু জেড আৰ কল্ড এলফাবেট। ইংৰাজীৰ ক্ষেত্ৰত সকলোবোৰ লেটাৰ যেতিয়া এৰ পৰা জেডলৈকে, এই 26টা আখৰক একেলগে কি বুলি কোৱা হয়? এলফাবেট। দেয়াৰ আৰ 26 লেটাৰ্ছ ইন ইংলিছ এলফাবেট। ইংৰাজীত 26টা আখৰ আছে। নট এলফাবেটছ, কিন্তু আপোনালোকে কেতিয়াও এলফাবেটৰ লগত এছ যোগ নিদিব, কাৰণ ইট ইজ এ লেংগুৱেজ। এলফাবেটছ মানে হ'ল ভাষা। এণ্ড এলফাবেট ইজ এ গ্ৰুপ অফ লেটাৰ্ছ। আৰু এলফাবেটক কি বুলি কোৱা হয়? এই গ্ৰুপ অফ লেটাৰ্ছ। অৰ্থাৎ এ টু জেডলৈকে এই 26টা আখৰক একেলগে কি বুলি কোৱা হয়? এলফাবেট বুলি কোৱা হয়। অন দ্য বেচিছ অফ ৰাইটিং প্ৰচেছ, আমাৰ লিখাৰ ওপৰত উদ্দেশ্য কৰি লেটাৰ্ছ আৰ অফ 2 টাইপছ, 2 প্ৰকাৰ হয়। আমি কেনেকৈ লেটাৰবোৰ লিখোঁ? কেপিটেল লেটাৰ্ছ অৰ আপাৰ কেছ লেটাৰ্ছ এণ্ড স্মল লেটাৰ্ছ অৰ লোৱাৰ কেছ লেটাৰ্ছ। এইখিনি আপোনালোকে নিশ্চয় গম পায় যে কেপিটেল লেটাৰ যেনেকুৱা ধৰক এ বি চি ডি, দিছ আৰ কেপিটেল লেটাৰ্ছ এণ্ড এ বি চি ডি এইবোৰ হ'ল স্মল লেটাৰ্ছ। ইয়াত এটা কথা মন কৰিব লগা যে অসমীয়াত বৰ্ণ বা আখৰ কিমানটা আছে? 52টা, কিন্তু ইংৰাজীত 26টা আখৰ আছে। এই 26টা আখৰেৰে আমি কি লিখোঁ? যিমানবোৰ ইংৰাজী শব্দ চেণ্টেঞ্চ আছে গোটেইখিনি লিখোঁ। এই 26টা লেটাৰৰ আকৌ 44 চাউণ্ড আছে। তাৰ ভিতৰত 20 হ'ল ভাৱেল চাউণ্ড আৰু 24 হ'ল কনচনেণ্ট চাউণ্ড।
এইখিনি কথা নালাগে যদিও এনে কৈ দিছোঁ। এতিয়া কথা হ'ল আমি যে লিখোঁতে লেটাৰবোৰ ব্যৱহাৰ কৰিম। যিকোনো এটা চেণ্টেন্স লিখিবলৈ হ'লে চেণ্টেন্সৰ প্ৰথম লেটাৰটো সদায় কেপিটেল লেটাৰ দিব লাগিব। যেনেকুৱা দ্য বল ইজ ৰাউণ্ড। তেনেহ'লে মই যে চেণ্টেন্সখন লিখিছোঁ প্ৰথমতে কি দি আৰম্ভ হৈছে? টি দি। গতিকে টিটো সদায় কেপিটেল লেটাৰ লিখিব লাগিব বা আপাৰ কেছ লিখিব লাগিব। কেতিয়াবা কেতিয়াবা প্ৰপাৰ নাউনৰ বেলিকা এটা চেণ্টেন্সৰ মাজত কেতিয়াবা কি হ'ব? কেপিটেল লেটাৰ হ'ব। যেনেকুৱা হি কেম টু দিল্লী লাষ্ট নাইট। ইয়াত আপোনালোকে দেখা পাইছে দিল্লী। দিল্লী এটা ঠাইৰ নাম, গতিকে এইটো এটা প্ৰপাৰ নাউন। প্ৰপাৰ নাউনৰ বেলিকা কি লিখিব লাগিব? সদায় আপাৰ কেছ লিখিব লাগিব। কিছুমান ডাঙৰ ডাঙৰ কিতাপ, সাগৰ মহাসাগৰ, তাৰপিছত ফেষ্টিভেল, ডে, মান্থ এইবিলাকৰ আগত সদায় কেপিটেল লেটাৰ লিখিব লাগিব। আৰু স্মল লেটাৰৰ ব্যৱহাৰ কেনেকৈ কৰিব? আমি স্মল লেটাৰৰ ব্যৱহাৰ কেনেকৈ কৰিম? যিকোনো এটা চেণ্টেন্সৰ প্ৰথম আখৰটো বাদ দি, প্ৰথম লেটাৰটো বাদ দি বাকীখিনি গোটেইখিনি সৰু আখৰত লিখিব লাগে। এতিয়া আমি লেটাৰ শিকিলোঁ, এলফাবেট শিকিলোঁ। এতিয়া ৱাৰ্ড কাক বোলে? ৱাৰ্ড ইজ এ ইউনিট অফ এ লেংগুৱেজ হুইচ হেজ এ ক্লিয়াৰ এণ্ড ফিক্সড মিনিং। ফৰ এক্সাম্পল মেন, কেট, গড, এটচেট্ৰা। এতিয়া মাইণ্ড ইট, সামটাইমছ এ ছিংগল লেটাৰ বিকাম এ ৱাৰ্ড লাইক আই। আইও এটা কি হ'ব? ৱাৰ্ড হ'ব। আই মানে মাইছেল্ফ, এ মানে ওৱান, অ' কেতিয়াবা এড্ৰেছ কৰোঁতে আমি কি ব্যৱহাৰ কৰোঁ? অ' ব্যৱহাৰ কৰোঁ। ইফ আই পুট দ্য লেটাৰ্ছ অফ এ ৱাৰ্ড কেট দেন উইল গেট 3 words like cat, act and etc. But etc is not a complete word because there is no word like etc. ডিকশ্যনাৰীত এইটো লেটাৰ বা গুগলত মাৰিলে etc বোলা কোনো শব্দ ওলাই নাহে। গতিকে এইটো এটা ইংৰাজী শব্দ হ'ব নোৱাৰে। অৰ্থাৎ etc এটা কি হ'ব নোৱাৰে? ৱাৰ্ড হ'ব লাগিব। ৱাৰ্ড হ'বলৈ হ'লে এটা সুনিৰ্দিষ্ট কমপ্লিট চেঞ্চ দিব লাগিব, মিনিং দিব লাগিব। কিন্তু এনেকুৱা ধৰণৰ ৱাৰ্ডে এটা বাক্য হ'বনে? যেনেকুৱা মেন, কেট, এক্ট, এইবোৰ বাক্য হ'বনে? এইবোৰ বাক্য নহ'ব। কিয়নো এইবিলাকে প্ৰপাৰ চেঞ্চ নিদিয়ে। কিন্তু বাট সাচ টাইপ অফ ৱাৰ্ডছ কেনট মেক ফুল মিনিং উইদাউট দেয়াৰ প্ৰপাৰ কণ্টেক্স। এতিয়া আই যদি কওঁ, আই মই কি? মই খাম নে যাম? বাকীখিনি কথা ইয়াত উজ্জ্ব হৈ আছে। গতিকে এইখিনি চেণ্টেন্স নহ'ব। এইখিনি কি নহ'ব? চেণ্টেন্স নহ'ব। কিন্তু ৱাৰ্ড এখন হ'ব পাৰে। নেক্সটত কৈছে এ ৱাৰ্ড গিভছ আছ কমপ্লিট চেঞ্চ অফ এ ছাবজেক্ট। এটা ৱাৰ্ড হ'বলৈ হ'লে যিকোনো এটা বস্তুৰ কি লাগিব? কমপ্লিট চেঞ্চ দিব লাগিব, তেতিয়াহে ৱাৰ্ড হ'ব। নেক্সট আমি একেবাৰে চেণ্টেন্স লৈ আহিলোঁ। হোৱাইল উই স্পিক উই মেক ইউজ অফ এ গ্ৰুপ অফ ৱাৰ্ডছ। Such a group of words that convey a complete sense is called a sentence. But we should rearrange the words in a definite and a clear sense. বাক্য কাক ক'ব? আমি যে যোনবিলাক কথা পাতোঁ, কথাবিলাক সুন্দৰভাৱে ক্ৰম অনুসাৰে সজালে একৰ্ডিং টু গ্ৰামাৰ ৰুল ফ'ল' কৰি তেতিয়াহে কি হ'ব? এটা চেণ্টেন্স হ'ব। আৰু যোনটো চেণ্টেন্স কি হ'ব? এটা কমপ্লিট চেঞ্চ দিব। এতিয়া এটা এক্সাম্পল আপোনালোকৰ কাৰণে ইয়াত দিছোঁ। এ কেট ইজ চিটিং অন মাই চেয়াৰ। এটা মেকুৰী মোৰ চকীৰ ওপৰত বহি আছে। ইফ আই পুট লাইক চিটিং ইজ চেয়াৰ এ মাই কেট অন, এইটো বাক্য হ'ব জানো? চেণ্টেন্স হ'ব জানো? দিছ ইজ নট এ চেণ্টেন্স বিকজ ইট ডাজ নট গিভ কমপ্লিট চেঞ্চ। গতিকে এইটো কেতিয়াও কি হ'ব নোৱাৰে? চেণ্টেন্স এটা হ'ব নোৱাৰিব। চেণ্টেন্স হ'বলৈ হ'লে শব্দবোৰক প্ৰপাৰলি সজাব লাগিব। তেতিয়াহে কি হ'ব? প্ৰথমতে ছাবজেক্ট থাকিব, তাৰপিছত ভাৰ্ব থাকিব, তাৰপিছত অবজেক্ট থাকিব বা আদাৰ ৱাৰ্ড থাকিব, তেতিয়াহে চেণ্টেন্স হ'ব। এ চেণ্টেন্স ইজ মেড আপ অফ 2 parts। চেণ্টেন্সৰ দুটা পাৰ্ট থাকে। চেণ্টেন্স হ'বলৈ হ'লে দুটা পাৰ্ট লাগিব। এইখিনি মনত ৰাখিব আপোনালোকে। ওৱান ইজ ছাবজেক্ট এণ্ড এনাদাৰ ইজ প্ৰেডিকেট। এতিয়া ছাবজেক্টনো কি? ছাবজেক্ট অৰ অবজেক্ট মে বি নাউন, প্ৰনাউন, নাউন ইকুইভেলেণ্ট। নাউন ইকুইভেলেণ্টবোৰ কি হ'ব পাৰে? জিৰাণ্ড হ'ব পাৰে, ইনফিনিটিভ হ'ব পাৰে, ফ্ৰেজেছ হ'ব পাৰে, অৰ ক্লজ হ'ব পাৰে। এইখিনি কথা আপোনালোকে নিশ্চয় মনত ৰাখিব। ছাবজেক্ট হ'বলৈ হ'লে ছাবজেক্ট, অবজেক্ট, নাউন, প্ৰনাউন এইবোৰ কি হয়? ছাবজেক্টৰ কাম কৰে। এতিয়া ছাবজেক্টটো ছাবজেক্টো হ'ব পাৰে, এটা অবজেক্ট ছাবজেক্টো হ'ব পাৰে। গতিকে আৰু ইয়াৰ ভিতৰত কি পৰিব আপোনালোকৰ? যে ছাবজেক্ট অৰ অবজেক্ট মে বি নাউন,
pronoun, noun equivalent, gerund infinitive, phrases and clause এই সকলোবোৰ মিলিখিনি কি হয় সাবজেক্টৰ কাম কৰে যিকোনো বাক্য এটা সজাবলৈ হলে বা আৰম্ভ কৰিবলৈ হলে ইখিনি প্ৰথমতে বাক্যৰ প্ৰথমত দিব লাগিব এই নাউন প্ৰনাউন নাউন ইকুইভ্যালেন্ট যে এটা ওয়ার্ড ইয়াৰ পৰা কি বাক্যৰ প্ৰথমত দিব লাগিব তেতিয়াহে সেন্টেন্স আমি গঠন কৰিব পাৰিম ইয়াৰ তলত আৰু এটা কথা কৈছে যে প্ৰেডিকেট নো কি প্ৰেডিকেটৰ ভিতৰত পৰিব আপোনাৰ ভার্ব অবজেক্ট এন্ড কমপ্লিমেন্ট এইখিনি লাহে লাহে গোটেইখিনি মই শিকাম এতিয়া ইন এ সেন্টেন্স ভার্ব ইজ এ মেইন পার্ট অফ এ সেন্টেন্স এটা সেন্টেন্সত ভার্বে কি কৰে মুখ্য পার্ট হয় মুখ্য অংশ হয় সেন্টেন্সত উই মে কল ইট কিং অফ এ সেন্টেন্স অর্থাৎ সেন্টেন্সৰ ৰজা কোন যদি তোমালোকক কোনোবাই সোধে সেন্টেন্সৰ ৰজা কোন তেনেহলে ক'ব লাগিব ভার্ব ইজ এ কিং অফ সেন্টেন্স ভার্ব ইজ ইসেনশিয়াল ফর এ সেন্টেন্স উইদাউট ভার্ব উই ক্যান নট মেক এ সেন্টেন্স মাইন্ড ইট উইদাউট ভার্ব উই ক্যান নট ইমাজিন অফ এ সেন্টেন্স এতিয়া কথা হল ফর এক্সাম্পল কাম এইখিনি দিয়া আছে গো এটা সেন্টেন্স ডান্স এটা সেন্টেন্স এইবোৰ সেন্টেন্স হয়নে একটা শব্দ এইবোৰ সেন্টেন্স হয় কিয়নো হিয়ার ইউ ইজ হিডেন ইউ উজ্জ হৈ আছে কাম ইউ গো ইউ ডান্স তুমি ড্যান্স কৰা এইবোৰ কি উজ্জ হৈ আছে এতিয়া সাবজেক্টনো কি সাবজেক্টৰ বিষয়ে অলপ পঢ়ি লওঁ সাবজেক্ট ইজ এ ওয়ার্ড ফর হুইচ উই আর স্পিকিং এবাউট কাৰ বিষয়ে বাক্যটোত কথা কোৱা হৈছে এইটোকে কি বুলি কোৱা হয় বাক্যৰ সাবজেক্ট বুলি কোৱা হয় এতিয়া প্ৰেডিকেটনো কি প্ৰেডিকেট ইজ এ ওয়ার্ড অর ওয়ার্ডস হুইচ সে এবাউট দ্য সাবজেক্ট ইজ কল প্ৰেডিকেট কাৰ উদ্দেশ্যে কথা কোৱা হৈছে কি কথা কোৱা হৈছে এইখিনিকে বুলি কি কোৱা হয় প্ৰেডিকেট বুলি কোৱা হয় অৰ্থাৎ যাৰ বিষয়ে কোৱা হয় তাক কি বুলি কোৱা হয় সাবজেক্ট আৰু যিহৰ বিষয়ে কোৱা হয় যিখিনিৰ বিষয়ে কোৱা হয় তাক কি বুলি কোৱা হয় প্ৰেডিকেট যেনেকুৱা ফৰ এক্সাম্পল ৰাম ইটছ এন আপেল এতিয়া হু ইজ ইটিং এন আপেল কোনে আম খাই আছে প্ৰশ্ন কৰিলে কি ওলাব ৰাম গতিকে ৰাম কি হ'ব এই সেন্টেন্সটোৰ হ'ব সাবজেক্ট সো ৰাম ইজ এ সাবজেক্ট এতিয়া হোৱাট ইজ ইটিং কি খাই আছে ইজ ইটিং এন আপেল আৰু এইখিনি হ'ব তোমালোকৰ বাক্যৰ কি হ'ব প্ৰেডিকেট বিধায় দিছ গ্ৰুপ অফ ওয়ার্ডস আর কল প্ৰেডিকেট এনেকুৱা ধৰণৰ শব্দৰ গুচ্ছক কি বুলি কোৱা হয় প্ৰেডিকেট বুলি কোৱা হয় দিছ কিউট স্মল ব্লেক কেট ইজ এ হাউচ পেট ইয়াত আপোনালোকে এটা কথা লক্ষ্য কৰিব এইখিনিৰ পৰা এইখিনিলৈকে কি গোটেইখিনি এটা সাবজেক্ট গতিকে সাবজেক্ট কেতিয়াবা এটা শব্দৰে হ'ব পাৰিব নাইবা একগুচ্ছ শব্দ মিলিখিনি এটা কেতিয়াবা সাবজেক্ট হ'ব তলত এখন উদাহৰণ দিয়া আছে হৰিজ ফাদাৰ ইন লজ ডটাৰ ইন লজ সন ইজ কামিং উইথ হৰিজ ওয়াইফ ইয়াত আপোনালোকৰ সাবজেক্ট হ'ব একেবাৰে আপ টু দিছ লৈকে এইখিনি হ'ল এই সেন্টেন্সটোৰ সাবজেক্ট আৰু ইজ হ'ল আপোনালোকৰ অক্সিলাৰি ভার্ব কামিং হ'ল মেইন ভার্ব উইথ এইটো এটা প্ৰিপজিশ্যন বৈছে আৰু হৰিজ ওয়াইফ এইটো অবজেক্ট গতিকে এইখিনি হ'ল সাবজেক্টৰ বিষয়ে থুলমূল এটা ধাৰণা আপোনালোকক দিবলৈ যত্ন কৰিছোঁ সেন্টেন্সত দুটা পাৰ্ট থাকিব এটা হ'ল সাবজেক্ট আনটো হ'ল প্ৰেডিকেট এতিয়া সাবজেক্ট কি হ'ব সাবজেক্টৰ ভিতৰত পৰিব আপোনালোকৰ নাউন পৰিব প্ৰনাউন পৰিব তাৰপিছত পৰিব নাউন ইকুইভ্যালেন্ট সংক্ষেপে লিখিছোঁ নাউন ইকুইভ্যালেন্টত পৰিব আপোনালোকৰ জিৰান ইনফিনিটিভ ফ্ৰেজেছ এণ্ড ক্লজ আৰু ঠিক তেনেকৈ প্ৰেডিকেটত কি পৰিব প্ৰেডিকেটত পৰিব ভার্ব অবজেক্ট এণ্ড কমপ্লিমেন্ট এইখিনি কথা আপোনালোকে মনত ৰাখিব প্ৰেডিকেট হ'বলৈ হ'লে কি লাগিব তাত এটা ভার্ব থাকিব লাগিব এটা অবজেক্ট থাকিব লাগিব নাইবা কমপ্লিমেন্ট থাকিব লাগিব যিকোনো বস্তু থাকিব লাগিব এই তিনটাৰ যিকোনো এটা বস্তু থাকিব লাগিব এ ভার্ব অর এ অবজেক্ট অর এ কমপ্লিমেন্ট আৰু সাবজেক্ট হ'বলৈ হ'লে আপোনালোকে ভাবিব পৃথিৱীত যিমানবোৰ বস্তু আছে এই সকলোবোৰে হ'ল সাবজেক্ট বা অবজেক্ট কেতিয়াবা অবজেক্টে সাবজেক্টৰ কাম কৰে কেতিয়াবা সাবজেক্টে অবজেক্টৰ কাম কৰে যেতিয়া কোনো বস্তুৰ নাম উল্লেখ নাথাকিব তেতিয়া হ'ব প্ৰনাউন আৰু নাউন ইকুইভ্যালেন্ট যেনেকুৱা হ'ব আপোনালোকৰ জিৰান্ট হ'ব এনে ৱাকিং ইজ গুড ফৰ হেল্থ ইনফিনিটিভ টু ৱাক ইজ গুড খোজকাঢ়াটো ভাল যেনেকুৱা ফ্ৰেজেছৰ কথাখিনি আহিব এইখিনি লাহে লাহে পিছত আমি শিকিম সো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'খন একেবাৰে বিজ্ঞানৰ পৰা আৰম্ভ কৰি সকলোৰে জনাটো এইখিনি দৰকাৰ আপোনালোকে ভিডিঅ'খন ভাল পালে লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আজি এইখিনিয়ে থ্যাংক ইউ ফৰ ৱাচিং